কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ অহা 16-17 মে অসমীয়া 1 জেঠত তেতেলীখোৰা বামুদলং বলুকাত উদযাপন কৰিবলৈ লোৱা হৈছে। ইয়াত আমাৰ দুদিনীয়া কাৰ্যসূচীত প্ৰথম দিনা নিশালে অনুষ্ঠিত হ'ব প্ৰদৰ্শন ভিত্তিক বিহুকুৰি প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ 25,000, দ্বিতীয় পুৰস্কাৰ 25,000 আৰু তৃতীয় 15,000 টকা। আৰু দ্বিতীয় নিশা আমি আমাৰ অঞ্চলৰে গৌৰৱ অসমীয়া বিহুসুৰীয়া আধুনিক গীতৰ সম্ৰাট বিজয় ভূঞাদেৱলৈ নিশাৰী বঁটা 2025 আগবঢ়োৱা হ'ব। তাৰ লগতে সাংস্কৃতিক অনুষ্ঠান ইয়াত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী স্বৰাজ দাস আৰু অংকিতা কটকী, লগতে ধিচুম কমিটি দলৰ কৌতুক অভিনয় অনুষ্ঠান। দুদিনীয়া কাৰ্যসূচীত সমগ্ৰ অসমবাসী ৰাইজক আমাৰ এই অনুষ্ঠান উপভোগ কৰিবলৈ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ ৰাখিলোঁ। আৰু লগতে যি প্ৰতিযোগী দল বিহুকুৰি প্ৰতিযোগী দল আমাৰ ইয়াৰ দ্বাৰা আমি তেওঁলোককো এই আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ ৰাখিলোঁ। বিহুকুৰি মাননি কি আছে? বিহুকুৰি মাননি প্ৰথম পুৰস্কাৰ আছে আপোনাৰ 35,000 টকা, দ্বিতীয় পুৰস্কাৰ 25,000 আৰু তৃতীয় 15,000 টকা, লগতে মানপত্ৰ থাকিব। আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ তেতেলীখোৰা পঞ্চায়তৰ অন্তৰ্গত বামুনদলং বলুকাত অহা 16 আৰু 17 মে আমি বিহুকুৰি প্ৰথম নিশা বিহুকুৰি আৰু দ্বিতীয় আমি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান উপভোগ ৰাইজৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ, আয়োজন কৰিছোঁ। আৰু সকলোকে আপোনাৰ চেনেলৰ থ্ৰুদি সমগ্ৰ অসমত থকা বিহুকুৰি প্ৰতিযোগিতাৰ যিসকল বিহু কৰি আছে অসমত গাঁৱে ভূঞে অসমৰ বিভিন্ন অঞ্চলত থকা সেই সকলোকে আপোনাৰ চেনেলৰ যোগেদি আমি তেওঁলোকসকলক আমি নিমন্ত্ৰণৰ শৰাই আগবঢ়ালোঁ। আৰু এটা কথা, বিহুৰ নামত এটা কালেকশ্যন লৈ চান্দা গ্ৰহণ কৰি পেলাই নিশাৰ এটা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান প্ৰতিটোৱে অনুষ্ঠানবিলাকে চলায়, কিন্তু আমি আমাৰ ইয়াত বিহুটো হেৰাই গৈছে, পুনৰ আমি ঘূৰাই আনিবৰ কাৰণে চেষ্টা কৰিছোঁ। সেইটোৰ কাৰণে বিহু ৰাণী থকা যিসকল বিহু ৰাণীক অসমত গৈ পেলাই তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিছে তেওঁলোকলৈও আমাৰ এটা বিনম্ৰ অনুৰোধ, আপোনালোকো আহি পেলাই ইয়াতে যেন বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে আমাৰ ওচৰ চুবুৰীয়া ৰাইজ আমাৰ সকলো ৰাইজে খুব আনন্দ